কালি ৰাতিত মানে 8টামান বজাত এনেকা খবৰ পাইছিলো মানে তোমাৰ জুই লাগি আছে ধুৰিবাৰী গাঁৱত। তাৰপিছত অকমান মানে গাঁৱৰ মানুহখিনি হুলস্থুল চল। তাৰপিছত আহি চাইছো মানে গোটেইখিনি জুই জ্বলি আছে ইয়াত। তাৰপিছত স্পটলৈ আহিলো মই কেইজনমান মানুহ লৈ পেলাই। তাৰপিছত দেখিছো গোটেইখিনি জ্বলি আছে মানে। তাৰপিছত চাইছো মানে এইখিনি টিংখিনিও জ্বলি আছিলে, এইখিনি কেইজনমান মানুহ লৈ পেলাই মানে নুমাই দিলো। তাৰপিছত এইখিনিতো খেৰটো বহুত ডাঙৰকৈ জ্বলিছে, মানে পানী ফেচিলিটিটো নাই। তাৰপিছত BM ছাৰলৈ ইনফৰ্ম কৰিলোঁ। ইনফৰ্ম কৰাৰ পিছত ছাৰে কৈছে মানে ফায়াৰ ব্ৰিগেড দিম নেকি বুলি কৈছোঁ। মই পথাৰৰ মাজত ফায়াৰ ব্ৰিগেডটো আহিব নোৱাৰিব, আমি কি ব্যৱস্থা কৰি নুমাব পাৰোঁ এইটো চাম বুলি মই জনাই দিলোঁ। তাৰপিছত OC ছাৰে মোৰ ওচৰত ফোন কৰিলে মানে। তাৰপিছত OC ছাৰো আহি পালে। তাৰপিছত নগা কেইজনমান আহিছিলে। তাৰপিছত CRPF 2জন আহিছে বাইকত। সিহঁতে আহি পেলাই মানে নগাৰ লগতে কথা পাতি আছে মানে। মোৰ অহা পাছত আহিছে মানে CRPF 2জন আহিছে, এজন নগা আছিলে। তেখেতে নগাৰ লগত কথা পাতি থাকে, মোৰ লগত কথা পতা নাই। তাৰপিছত মই সিহঁতৰ লগত কি কথা পাতিম বুলি মই গুচি গ'ল, তিনালৈ গুচি গ'ল। OC ছাৰলৈ ৰৈ আছোঁ মই। তাৰপিছত OC ছাৰ যেতিয়া আহিছে মই উঠি পেলাই আহিলোঁ। তাৰপিছত CRPF 2জনে বুলি ক'লে আমাৰ প্লেটুন এটা আহি আছে, গ্ৰুপ এটা। তাৰপিছত ইহঁতি যোৱাৰ পিছত কি হ'ল মানে যোনে CRPF গ্ৰুপ আহিছে সিহঁতি গোটেইখিনি নগা লৈ পেলাই আহি গ'ল। সিহঁতি মানে আহি পেলাই মানে হুলস্থুল কৰিব বিচাৰিলে মানে তৰ্কাতৰ্কি। অকণমান ডিচিপ্লিনত থাক বুলি ক'লে আমাৰ OC ছাৰো। আমিতো বড়ো মানুহ সকলে অকণমান পিচ লাভিং পিপল হয়। আমি মানে যি গভৰ্ণমেণ্ট অফিচাৰবিলাকক আমি শান্তিৰে কিবা কৰিছোঁ, মানে যি কৈছে আমাক শান্তিৰে আছোঁ, আমি একো মানে উত্তৰ দিয়া নাই নগাবিলাকক। মানে সিহঁতে কৈছে আপোনালোকে গোটেইখিনি ওলাই পেলাই এইটো জ্বলাই দিছে বোলে, আমাক মানে ফচাব বিচাৰি আছে মানে মেইন এনেকুৱা কৈছে। তাৰপিছত OC ছাৰ আহিছে, কথা পাতিছে মানে নুশুনে সিহঁতি, মানে ডাঙৰকৈ কথা পাতিছে মানে অকণমান নগাবিলাক। তাৰপিছত কি হ'ল মই কৈছোঁ মানে আমি প্ৰথম আহিছিলোঁ, তাৰপিছত যিখিনি অকণমান নোৱাৰিলে এইখিনি নোৱাৰিলোঁ, এইকাৰণে থাকিলে খেৰখন ইমান ডাঙৰকৈ জ্বলিছে, বাল্টিঙত কিমান পানী আনিব। ত' এনেও নামানে, পিছত ভিডিঅ' বনাব দিয়া নাই। আমাৰ পিছত BM ছাৰো আহিলে। BM ছাৰ অকণমান পিছতে আহিছে বাৰু, কেলৈ ইয়াত আহি পেলাই জমা হৈ পেলাই জ্বলাব লাগে মানে নগাকেইটা, এইটোৱে মানে অবজেকশ্যন মানে। আপোনালোকে জ্বলাইছে, আমাক ফচাব বিচাৰিছে। যোৱা বছৰ তাত তিনালি মানে গেট বনাব বিচাৰিছিল, লিফাইনৰ গেট। কিন্তু আমাৰ ব্ৰহ্মপুত্ৰসকলৰ গাঁও ইয়াত 3টা গাঁও আছে ইয়াত, ৰাণীপুখুৰী, কৃষ্ণপুৰ, চুৰিবাৰী। সিহঁতি মানে গেট বনাব বিচাৰে তাত তিনালিত, আমাৰ জোনাপুৰ তিনালিত। তাত এইটো নগাই বিচাৰে মানে। তাৰপিছত এইটো মানা কৰাৰ পিছত অকণমান মানে আমাৰ লগতো ভালটো নহয়, সেইকাৰণে আমি তৰ্ক বিতৰ্কও নকৰিম। যিমানখিনি আমাৰ অসমৰ অফিচিয়েলবোৰ আহে আমি ৰেচপেক্ট কৰোঁ, আমি শান্তিৰে থাকোঁ। চ' সিহঁতে মানে কি কৰিলে, ভিডিঅ' বনাব দিয়া নাই কালি। সিহঁতে মানে মনে মনে ভিডিঅ' বনাই আছে নগাবিলাক। তাৰপিছত আমাৰ মানুহখিনিও ৰাণীপুখুৰী গাঁৱৰ এজন ল'ৰাই মানে আমিও ভিডিঅ' বনাম। ভিডিঅ' বনাওঁতে মানে অকণমান ঠেলা ঠেলি হৈছে মানে কালি। মাৰপিটো এনেকুৱা মানে অকণমান মোবাইলখিনি কিবা গাড়ী লোৱা এনেকুৱা ঠেলা ঠেলি হ'ল মানে। এইটো ঘটনাটো ক্ষেত্ৰত আমি এইখন মাটি ভূমি অসমৰ হয়। আমি পূৰ্বৰ পৰা ইয়াত বহি আছোঁ, আমাৰ ককা এতিয়া নাই বৰ্তমান। যেতিয়া নগা গণ্ডগোল হৈছিলে, কিন্তু চনটো মই একজেক্টলি ক'ব নোৱাৰিম এতিয়া, যে সিহঁতে মানে জবৰদস্তি এইটো দখল কৰি লোৱায়। সিহঁতৰ ওচৰত হাথিয়াৰ আছে কি আছে মানে ধমকি দি পেলাই এইখিনি মাটি মানে অসমৰ পৰা কাঢ়ি লোৱায় একচুৱেলি। তো আমি সুৰক্ষিত কৰিব লাগে। আমাৰ CM ডাঙৰলৈ মই আপোনাৰ মাধ্যমৰ জৰিয়তে অনুৰোধ কৰিছোঁ যে এইখিনি আমাৰ অসমৰ মাটি সুৰক্ষিত কৰিব লাগে, আৰু আমাৰ মাটি কোনো 1 ইঞ্চি যাতে নগাবিলাক নাপায়। আমাৰ এইখিনি গোটেইখিনি বড়ো মানুহ আছে ইয়াত, মাজে মাজে মানে অকল মুছলিম আছিলে, এইখিনি গোটেইখিনি পলাই গ'ল। কিন্তু মই শুনিব পাইছোঁ এতিয়ালৈকে সিহঁতি মানে তাত ৰখাই আছে, মুছলিম কেইটা মানে নগা বস্তিত মানে আছে বুলি শুনি আছোঁ। 1জন 2জন ঘূৰি থাকে। আচলতে সিহঁতে প্ৰি প্লেন। অসম নাগালেণ্ড ৰেংমা বনাঞ্চলত প্ৰথম পৰ্যায় উচ্ছেদৰ পাছত, শান্তিপূৰ্ণ উচ্ছেদৰ হোৱাৰ পাছত আচলতে দ্বিতীয় পৰ্যায় উচ্ছেদ হোৱাৰ পূৰ্বেই
এই চালাম আলী ব্যক্তিগৰাকীৰ ঘৰত কালি বা থুৰিবাৰী অঞ্চলৰ আচলতে এই চালাম আলী ব্যক্তিগৰাকীৰ ঘৰতো আচলতে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদৰ কাৰণে তেখেত জাননী প্ৰকাশ পাইছিল আৰু জাননী পোৱাৰ পাছতে তেখেতলোকে আচলতে নিজৰ ঘৰসমূহ খালী কৰাৰ পাছত কালি যোৱা নিশা কিছু দুষ্কৃতিকাৰী আচলতে এই ঘৰটো আচলতে তেখেতলোকে অগ্নিসংযোগ কৰে আৰু কালি আমি দেখিবলৈ পাইছোঁ যে তেখেতে ঘৰ খালী কৰাৰ পাছতহে আচলতে এই ঘৰটো জ্বলোৱা পৰিলক্ষিত হৈছে। আচলতে এটা কথা আমি মন কৰিছোঁ, আচলতে দ্বিতীয় পক্ষ শক্তি লগ হৈ আচলতে গোটেই প্ৰক্ৰিয়াটোক আচলতে অশান্তি কৰিবৰ কাৰণে তেখেতলোকে এটা পৰিকল্পনা সৃষ্টি কৰিছে। আমি মাননীয় মুখ্যমন্ত্ৰীগৰাকীক এটা কথা ক'ব বিচাৰিছোঁ, আচলতে কোনো দেৰি নকৰাকৈ যিসকল তেখেতৰ অবৈধ বেদখলকাৰী আছিল সেই বেদখলকাৰীক আচলতে দ্বিতীয়টো ঘৰ নজ্বলোৱাৰ পূৰ্বেই আচলতে এইসকল ব্যক্তিক উৎখাত কৰিবৰ কাৰণে ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। আৰু তেখেতলোকে যদিও কালি ঘৰটো জ্বলাইছে, কিন্তু তেখেতলোকে নিজৰ বাসগৃহটো জ্বলোৱা নাই, কাষতে লাগি থকা তেখেতে অবৈধভাৱে যিটো তামোল ফেক্টৰী স্থাপন কৰিছিল সেই তামোল ফেক্টৰীৰ কাষতে লাগি থকা ঘৰসমূহ তেখেতে জ্বলাই আচলতে এটা কথা প্ৰকাশ কৰিব বিচাৰিছে, আচলতে এই অঞ্চলটো অশান্তি কৰি আচলতে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ প্ৰক্ৰিয়াটো আচলতে স্থবিৰ কৰিবৰ কাৰণে তেখেতলোকে পৰিকল্পনা কৰাৰ মানে আচলতে আমি গোন্ধ পাইছোঁ। সেইসকল ব্যক্তিক যাতে কৰায়ত্ব কৰি প্ৰশাসনে তেখেতলোকক শাস্তি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে কোনো কাৰণত যাতে উচ্ছেদ প্ৰক্ৰিয়াটো স্থবিৰ নহয় বা উচ্ছেদ প্ৰক্ৰিয়াটো ৰৈ যাব নোৱাৰে, এই ক্ষেত্ৰত যাতে মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি হস্তক্ষেপ বিচাৰোঁ আৰু মুখ্যমন্ত্ৰীগৰাকীক কৈ অহাৰ দৰে কোনো কাৰণত আমি বিচলিত নহওঁ বা কোনো আন্দোলনৰ লগত আমি মানে ভয় ভাবুকি আমি কোনো কাৰণৰ উচ্ছেদটো আমি বন্ধ নকৰোঁ। আমিও ছাত্ৰ সন্থাৰ তৰফৰ পৰা ক'ব বিচাৰিছোঁ, অবৈধ ব্যক্তিসকলক উচ্ছেদ কৰিবৰ কাৰণে ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাই আহিছিলোঁ, আজিও আমি দাবী জনাই আহিছোঁ। কোনো কাৰণত এটা ঘৰ জ্বলোৱাৰ পাছত যাতে এই উচ্ছেদ প্ৰক্ৰিয়াটো স্থবিৰ নহয়, সেই ক্ষেত্ৰত আচলতে মাননীয় মুখ্যমন্ত্ৰীগৰাকীক দৃষ্টিগোচৰ কৰিব বাবে অনুৰোধ জনাইছোঁ। আৰু প্ৰশাসনকো এই অঞ্চলৰ স্থানীয় ব্যক্তিকো যাতে শান্তিপূৰ্ণৰে থাকিব পাৰে, নগা ব্যক্তিসকলে কোনো ভয় ভাবুকিৰে যাতে আমাৰ ব্যক্তিসকলক যাতে অশান্তি পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে, এই ক্ষেত্ৰত আচলতে CRPF বাহিনীৰ লগতে শান্তিপূৰ্ণভাৱে থাকিবৰ কাৰণে আছাম বেটেলিয়ন লগতে কামাণ্ডো বেটেলিয়ন স্থাপন কৰি এই স্থানীয় ব্যক্তিসকলক যাতে শান্তিপূৰ্ণভাৱে বসবাস কৰি থাকিবৰ কাৰণে আচলতে নিৰাপত্তা দিবৰ বাবে মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি দাবী জনাইছোঁ। ছেকেণ্ড পৰ্যায়ৰ যিটো এভেকশ্যনৰ মানে নটিচ পাইছিলে, তেওঁলোকে যোৱাকালিহে এই ঘৰ খালী কৰি গৈছে। তাৰপৰা যোৱাৰ পিছত গধূলি বা সন্ধিয়া আপোনাৰ প্ৰায় 8:30, 9টামান বজাত ঘৰ জ্বলাৰ মানে খবৰটো পালোঁ। তেতিয়া খবৰটো পাই আমি অৱগত কৰাইছিলোঁ আৰু এই ঘৰটো মানে তামোল ফেক্টৰী আৰু আপোনাৰ এই গুদামকেইটা জ্বলালে। তাৰপিছত ভিতৰতো দেখিছোঁ এতিয়া যিটো তেওঁ ঘৰ আছিলে মানে টিঙৰে, সেই ঘৰৰ ভিতৰতো মানে কাপোৰ আৰু এনেকৈ কিবা কিবি তামোলৰ ঢকুৱা লৈ পেলাই ঘৰটো আকৌ জ্বলাবলৈ লৈছিলে। সেইটো কাৰণে এতিয়া আমি অকণমান মানে ওচৰৰ খিলঞ্জীয়া মানুহখিনি অকণমান শংকাত ভুগিছে। সেইকাৰণে আমি হিমন্ত বিশ্ব শৰ্মা আমাৰ মৰমৰ মামা, চবেই মৰমৰ মামা বুলিয়েই তেওঁক সম্বোধন জনায়, মুখ্যমন্ত্ৰীটো জনোৱাতকৈ মামা বুলিয়েই বেছি সম্বোধনা জনায়। সেইকাৰণে আৰু আমাৰ বিশ্বজিৎ দাকো অৱগত কৰাব বিচাৰিছোঁ এই চেনেলৰ যোগেদিয়ে, যেন আমাৰ ইয়াত ব্লেক কামাণ্ডো বা AP বেটেলিয়ন দিয়ক আৰু ইয়াত তৃতীয় পক্ষও থাকিব পাৰে বা তেওঁ নিজেও জ্বলাই থৈ যাব পাৰে বা ওচৰ চুবুৰীয়াই কোৱা মতেতো নগা দুৰ্বৃত্তই জ্বলাইছে বুলি কৈছে। এতিয়াতো আমি চকুৰে দেখাটো নাছিলোঁ। সেইটো কাৰণে আমি উৰিয়ামঘাট ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ যেন আমাক ইয়াত মানে AP বেটেলিয়ন বা ব্লেক কামাণ্ডো দি পেলাই আমাৰ খিলঞ্জীয়া মানুহখিনিক যেন সহায় কৰে। শুনিছিলোঁ ইয়াত মাৰপিটো হৈছিলে বুলি। এতিয়া 2-3জনমান ব্যক্তি দুৰ্বৃত্তৰ লগত আমাৰ এই খিলঞ্জীয়া মানুহ আহিছিলে, তেওঁলোকেও হাই কাজিয়া হৈছে বুলি কৈছে, গতিয়াগতি হৈছিলে বুলি কৈছে, কথাত মানে কটাকটি হৈছে। তো সেইটো সিহঁতি অৱগত কৰিছে। কিন্তু এতিয়া আমি তেওঁলোকক মাতিছিলোঁ অৱশ্যে, আহক আপোনালোকৰ কি সমস্যা ভুগিছিল তেনেকৈ আমি সুধিছিলোঁ। এতিয়া সিহঁতি মিডিয়াৰ ওচৰলৈ আহিব বিচৰা নাই। মিডিয়ালৈ আহিলে যেন ফাঁচ হৈ যাব, তেতিয়া পিছত ভৱিষ্যতে কিবা এটা অসুবিধা হ'ব বুলি তেওঁলোকে হেৰি কৰিছে। সেইকাৰণে যিখিনি মিয়া সম্প্ৰদায়ৰ মানুহ সেইখিনি ব্লুপ্ৰিণ্টো ৰচনা কৰিব পাৰে। সেইটো কাৰণে যেন তেওঁ তৃতীয় পক্ষৰ কোন জড়িত আছে তেওঁক চিনাক্ত কৰি উচিত শাস্তি দিব বুলি আমি মানে জিলা প্ৰশাসন তথা অসমৰ আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াকো আমি উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ।
আচলতে এই অঞ্চলৰ ৰাইজসকলৰ নিৰাপত্তা প্ৰদান কৰিব পাৰে অনুমোদন তেখেতলোকে কালি দেখিছোঁ যে আমাৰ বড়ো ব্যক্তিসকলৰ লগত বা বড়ো ভাইসকলৰ লগত তেখেতলোকে হতাহতি লিপ্ত হৈছে আচলতে এই ক্ষেত্ৰত আৰু অধিক কটকটীয়া নিৰাপত্তা দিবৰ বাবে মাননীয় গৃহ বিভাগৰ লগতে তেখেতক আমি আজি অনুৰোধ